মই আজি কচু জালুকীয়া বনাম। প্ৰথমে মই বাচনতে কচুখিনি দিলোঁ। তাৰপিছত গেছ জ্বলাই পানী দিছোঁ হিচাপমতে। সিজাই থাকিম। মই কুকাৰতো বনাব পাৰে, মই কিন্তু কচু পানীখিনি পেলাই দিম কাৰণে কুকাৰত বনোৱা নাই। কুকাৰত বনালে সোনকালে হয়। তাৰপিছত মই কচু পানীখিনি পেলাই দিম। কেৰাহী এখনত পাতি তাতে মই পানী আপোনাৰ নিজৰ অনুসৰি দিব। আৰু মচুৰ দালি মই ভিজাই থৈছিলোঁ তাৰ দি দিছোঁ। তাৰপিছত মচুৰ দালিখিনি সিজে নাই চাম। আকৌ অলপ ঢাকি থ'ম। মচুৰ দালিখিনি সিজিছে। তাৰপিছত মই সিজাই থোৱা কচুখিনি দি দিম। তাৰপিছত আকৌ মই মিলাই ল'ম দালি আৰু কচুখিনি। তাৰপিছত আকৌ অলপ ঢাকন মাৰি দিম। ঢাকন মাৰি সিজাব লাগে। এই কচুৰ জালুকীয়াখন খাই বহুত ভাল লাগে। ভালকৈ মই মিলাই লওঁ। তাৰপিছত আকৌ ঢাকি দি অলপ হালধি দি দিছোঁ। হালধি দি মই আকৌ অলপ মিলাই লওঁ। তাৰপিছত অলপ নিমখ দিলোঁ। মই নিমখ আগতে অলপ দিছিলোঁ, আপোনালোকে নিজৰ অনুসৰি দিব। তাতে মই বিলাহী পেষ্ট কৰি থৈছিলোঁ, তাতো অলপ দিলোঁ। বিলাহী নিদিলেও হয়, মই কিন্তু দিলোঁ। আকৌ দালিখিনি গোটেইখিনি মিক্স কৰি মই ঘুটনি মাৰি দিলোঁ। এই সিজিছে। তাৰপিছত মই অলপ গৰম পানী দিলোঁ। ঠাণ্ডা পানী নিদিব কিন্তু, গৰম পানী দি। ঠাণ্ডা পানী দিলে খজুৱাব পাৰে। তাৰপিছত মই জালুক 3 চামুচ দিলোঁ। তাৰপিছত আকৌ অলপ মিলাই লওঁ। তাৰপিছত মই মাছ ফ্ৰাই কৰি থৈছিলোঁ, মাছৰ মাথা ফ্ৰাই কৰি থৈছিলোঁ, তাকো দি দিছোঁ। তাৰপৰা আৰু মিলাই লওঁ। বেছি দেৰি নালাগে, হৈ যাব। তাৰপিছত আৰু অলপ মিলাই লৈ মোৰ ৰেডি হৈয়ে গৈছে। এতিয়া মই গেছটো বন্ধ কৰি বাচন এটাত উলিয়াই ল'লোঁ। এই কচুৰ তৰকাৰী ৰেডি হৈ গ'ল। এবাৰ খাই চাব, বহুত ভাল পাব।